সোমাতে কথা এটা আছে টেঙা বিকি কিমানখিনি পালোঁ নাই নাই সেইটো কথা নহয় কিয় এতিয়া চাওক 1500 টকা ৰাতিপুৱাই টেঙা বিকি আমাৰ হকিক লগ পাই আমি টেঙা আনিছোঁ টেঙা দিলোঁ কি আনিছিলে আপুনি পাণৰ বজাৰ খুব ভাল বুলি কৈছে 7.5 টকা কোমলীয়া মই টেঙা বিকি 1200 টকা পালোঁ নহয় সঁচাকৈ মই পপাৰ কাৰণে পালোঁ পপাই ক'লে কালি যে টেঙা দাম হৈ আছে টেঙাখিনি লৈ যা আৰু একেবাৰে আমি বাছি বাছি বুঢ়া বুঢ়া টেঙাখিনি ছিঙি লৈ আহিছিলোঁ ধুনীয়াকৈ আজি দিলোঁহি পালোঁ 1200 টকা মিণ্টুদাৰ অৱস্থাটো আগতকৈ মই বেয়া দেখিছোঁ কাৰণ কেলৈ বহুত সময় আগলৈকে মিণ্টুদাৰ অৱস্থাটো ভাল আছিলে কিন্তু ইয়াত দেখিছোঁ মানুহটো ঢেলেং পেলেং চকুবিলাক অকণমানি লাগিছে এই মানুহটোৰ চেণ্ডেল পাত পাই গ'লোঁ চক বহীত দেখিলে সঁচাকৈ দেই এই মিণ্টুদা সঁচাকৈ হেৰাই যোৱা বস্তু আকৌ পালে নহয় বহুত ভাল আকৌ দেই হেৰাই যোৱা যদি বস্তু আকৌ ঘূৰাই পায় নহয় বহুত ভাল ৰাতিপুৱাৰ এতিয়া সময় হ'ল 5:10 আৰু শুই উঠিলোঁ কেতিয়াবা ব্ৰাছ কৰিলোঁ মুখ ধুলোঁ লেট্ৰিন কৰিব লাগিছে লেট্ৰিন কৰি কালিতো আপোনালোকে গম পায় ৰাতি কি হৈছিলে কি নহয় ভিডিঅ' চাই এতিয়া লেট্ৰিন কৰি গা পা ধুই যাম এতিয়া বজাৰলৈ টেঙা চিঙি থৈছে ন 4 পোন যোৱা প্লেনটো আছিলে ললিতাৰ লগত কিন্তু ললিতা নাই কাৰণে এতিয়া মিণ্টুদাকে লৈ লৈছোঁ মই লৈছোঁ এই গাড়ীখন পমাই মাৰিছোঁ এখন এতিয়া মিণ্টুদাই এতিয়া পিছৰ চিট এনেকৈ ধৰি যাব মিণ্টুদা এনেকৈ ধৰি পাৰিব বলক তেতিয়া যাওঁ ন যাওঁ দেৰি হ'বগৈ বলক অকণ পিছলৈ যাওক বলক যাওঁ দেই বজাৰ লগ কৰি আছোঁ কি আনিব লাগিব হে আৰু কি গাড়ী আছে এয়া আমি যিমানখিনি টেঙা আনিছিলোঁ গোটেই টেঙাখিনি এই বেপাৰীজনক দিলোঁ এইজন গাত যে কাপোৰ লগাই আছে চাহ খাম আৰু অৱস্থা চাওক এতিয়া মানুহ ঢেৰ মানুহ মানুহে মানুহ আজি ভাবিছিলোঁ মানুহ নহ'ব ঢেৰ মানুহ না আজি নক'ব দেই একদম আজি খাই নিচা হৈ আছে কাকো নক'ব আজি খোৱামহে আৰু বেপাৰী ভোগ কিমান খাব মানুহ চক ঐ মিণ্টুদা এইটো বান্ধি দিয়ক জিকা কেইটকাকৈ দিলে জিকা 20 টকা এই নক'ব বেয়া বুলি ঠিকে আছে টেঙা মোৰ ভিডিঅ' কৰিছোঁ আকৌ বজাৰৰ ভিডিঅ' এতিয়া কেইটকা দিব লাগিব টেঙা 4 পোন হ'ব লওকচোন কোনোবা এটা কোনটো লৈ লওক মই বাহঁতে দিছোঁ বেয়া নাপাব দেই ভিডিঅ'টো উঠি আছে নহয় মই খুচুৰা ৰ'ব চাম ৰ'ব মই 100 টকাই দিছোঁ
অঁ ৰ'ব দেই লৈ লওঁ আপোনাৰ বাঁহৰ বেয়া পাব নালাগে দেই বাঁহতে দিছোঁ নাই তেওঁ বাঁহতে সোঁহাতে কথা এটা আছে টেঙা বিকি কিমানখিনি পালোঁ অঁ নাই নাই সেইটো কথা নহয় কিয় এতিয়া চাওক 1500 টকা ৰাতিপুৱাই টেঙা বিকি 20 টকা হাত পাক দিলোঁ অঁ এইজনক 20 টকা দিলোঁ তাকে ভাল লাগিছে কাৰণ কেলে কালি কপাই কোৱাৰ কাৰণে মই টেঙাখিনি পাৰিলোঁ আৰু বজাৰলৈ আনিলোঁ বিকিলোহি 1200 টকা পালোঁ বহুত মন ভাল লাগিছে খালি মিণ্টু দাৰ কথা এটা হ'ল ৰাস্তাত আহি থাকোঁতে চেনেল এপাটাকে পৰি থাকি আহিলে এই ৰাস্তাত বিচাৰিব লাগিব চেনেল ক'ত আছে এই আগত আছে বজাৰ পৰিৱেশ অকণমান দেখুৱাই দিছোঁ আপোনালোকক আমাৰ মিণ্টুটা আজি ঢেলেং ফেলেং এতিয়াও হৈ আছে অকণমান ব'লক আগত ব'লক মই পোনে 300কে পালোঁ কম হৈছে নে বেছি হৈছে অ' হেৰি নহয় আৰু 10 টকা তাৰপৰা খুজিবলৈ থাকিলে নহয় চিগাৰেট খাবলৈ দিম গৈছিলে আহক ব'লক অঁ দিব লাগিব সেই কম কৈছোঁ নহয় নলী শুকাই গৈছে অঁ আপুনি আগত ব'লক আপুনি ক'ব ব'লক আগত আছে ব'লক দাদা হেৰি খাবলৈ কিবা এটা দিয়ক আকৌ পাইছোঁ আকৌ পাহৰি থাকিলোঁ অঁ ভিডিঅ' টেঙা দিছোঁ আজি কিমান ভাল লাগিছে সেই 10 টকা 20 টকা দিয়ক এই মালকে খাম এইটো নহয় না ঠিক আছে অঁ হ'ব দিয়ক ব'লক আমাৰ এখন মঙলদৈয়া বজাৰ ব'লক চবেই বস্তু লৈছে বিক্ৰী কৰিবৰ কাৰণে আহক আমাৰ খালি মিণ্টু দা অৱস্থাটো অকণমান কিবা লাগিছে পেলেং লাগিছে কোন নহয় আগত ব'লক আপুনি আগত ব'লক ৰৈ থাকো যাওঁগে কি হ'ল অঁ ঘৰত ল'মগে আহক গাড়ী আগত আছে আহক আগত গাড়ী আগত আজি বেয়া নালাগিলে সোনকালে আহি বিক্ৰী কৰিলোঁ মানুহবোৰ একদম তাৰমানে কি টেঙা খুৱাব লাগে মানুহক নিচা ধৰি আছে মানুহৰ আজি পাণৰ বজাৰো ভাল অঁ এই হকী নহয় আহক আমাৰ হকীক লগ পাই আমি টেঙা আনিছে টেঙা দিলোঁ কি আনিছিলে আপুনি পাণৰ বজাৰ খুব ভাল বুলি কৈছে 7.5 টকা কোমলীয়া যাওঁ ব'লক এইফালে যাওঁ ব'লক আহক এইফালে যাওঁ চাহ খাওঁগে আহক এ আমাৰ লগত ব'লক নাই সেইটো নহয় বেয়া পাম নহয় ব'লকচোন সিফালে যাওঁ ব'লক চাহখন খাওঁগে বেলেগ একো নহয় নালাগে এইটো অপৰি নহয় মোৰ হৈয়ে থাকে এইফালে ব'লক এই মিনিট এই হকীক লৈ আহক সেই আগলৈ আহক এই মিনিট উঠি লওক এইখন হ'ল পাণৰ বজাৰ এতিয়া আমি খাওঁগে চাহ সেইফালে লগ পালোঁ হকীক বিহু বুলি কিবা এটা খুৱাওঁগে
আজি পানৰ বজাও ভাল, কলৰ বজা ভাল, কুকুৰা বজাও ভাল চাগে। ক'ত খাব বলক। এইফালে মেইন দুটা উঠাই দিলোঁ হকীৰ লগত। ইমানটো বেয়া লগা নাই দেই, কাৰণ মই আপোনালোকক পুনৰ কওঁ আজি কথাখিনি যে মই টেঙা বিকি 1200 টকা পালোঁ নহয়, সঁচাকৈ মই পপাৰ কাৰণেই পালোঁ। পপাই ক'লে কালি যে টেঙা দাম হৈ আছে, টেঙাখিনি লৈ যা। আৰু একেবাৰে আমি বাছি বাছি বুঢ়া বুঢ়া টেঙাখিনি ছিঙি লৈ আহিছিলোঁ, ধুনীয়াকৈ আজি দিলোঁহি, পালোঁ 1200 টকা। 500মান টকা ঘৰলৈ বজাৰ কৰি লৈ যাম, বাকীখিনি মোৰ পকেটত। তেওঁ কি ছোৱালীজনীও আছে, মিঠাই দুটামান দি পঠিয়াব লাগিব। ৰাতিপুৱাই দেখুৱাইছোঁ দেই, কেনেকুৱা পাইছে কি কথা নাজানো আৰু। আৰু এইখিনিতে আছে ছাগলী বজাৰ। এই গলিটো সোমাই যাব লাগিব নেকি? ছাগলী বজাৰ হয়। আৰু এইফালেতো গেলামালৰ বজাৰ। আৰু এইখিনি হয় গাহৰি, গাহৰি পুৰা কাটিছে দেখিছেনে? নমস্কাৰ। মিণ্টুদাৰ অৱস্থাটো আগতকৈ মই বেয়া দেখিছোঁ, কাৰণ কেলৈ বহুত সময় আগলৈকে মিণ্টুদাৰ অৱস্থাটো ভাল আছিলে, কিন্তু ইয়াত দেখিছোঁ মানুহটো ঢেলেং পেলেং, চকুবিলাক অকণমানি লাগিছে। কালি খোৱা নাই আজি খালে? সঁচা কথাটো কওক মিণ্টুদা, কালি খালে নে আকৌ ৰাতিপুৱা আজি খালে? আজি ৰাতিপুৱা নাই খোৱা? ৰাতিপুৱা খালে? কোনে খোৱালে ৰাতিপুৱা? আপোনালোকক এইখিনিতে কৈ দিওঁ মই কি কি এতিয়ালৈকে বজাৰ কৰিছোঁ, আৰু ঘৰত গৈ যদি মই কওঁ নহয় আপোনালোকে মিছা বুলি ভাবিছোঁ। প্ৰথমতে চেণ্ডেলৰ ফিটা দুযোৰ ল'লোঁ, এযোৰ এইফালে মিণ্টুদাৰ কাৰণে। মিণ্টুদাৰ মানে কি হ'ল, এপাত চেণ্ডেল পৰি থাকি আহিলে ৰাস্তাত, গমেই নাপায়। দুযোৰ ফিটা লৈছোঁ, এযোৰ পপাৰ কাৰণে আৰু এপাত মিণ্টুদাৰ কাৰণে। আৰু মোনাৰ ভিতৰত আছে, ইমানকৈ খুলি চব নতো কওঁ, মোনাৰ ভিতৰত আছে গোটা মগু 1/2 কেজি, তাৰপিছত আটা পেকেট 3টা, আৰু কোলা চাদা বগা চাদা আছে, তাৰপিছত কলগেট আছে, বিট ল'লোঁ 1/2 কেজি, গাজৰ ল'লোঁ 1/2 কেজি, ধোৱা মগু আছে 1/2 কেজি, আৰু চেনি ল'লোঁ 1 কেজি, আৰু গুড় ল'ম, গুড় চাহপাত কিবা কিবি এনেকৈ লৈ যামগৈ। মিনুদা নিচা ধৰিছে, ঘৰ যাব পাৰিব নাই? পাৰিব, যাওঁ বোলো। আৰু কিবা কিবি বস্তু ল'বলৈ চাওঁতে সময় হ'লগৈ এতিয়া 7:26। মিণ্টুদাৰ অৱস্থা মই প্ৰত্যেক মুহূৰ্ততে মানে বেলেগ হৈ গৈ আছে, বেয়া হৈ গৈ আছে। মানে বেয়া এনেকুৱা বেয়া নহয়, নিচা ধৰিছে মানে মানুহটো। আৰু আমি বজাৰৰ পৰা আহিলোঁ, এতিয়া আমি ঘৰমুৱা হৈ আছোঁ। ডাঙৰ কথাটো এইটোৱে হ'ল যে মিণ্টুদা অহা সময়ত মিণ্টুদা মানে হুচেই নাই, ভৰি জিনজিনালে বুলি ক'লে। ভৰিৰ বাওঁ ভৰিৰ এযোৰ নহয় এপাত চেণ্ডেল পৰি থাকি আহিলে। সঁচাকৈ আচৰিত কথা, মই দেখুৱাইছোঁ, আপোনালোকে বিশ্বাস নকৰিব। এতিয়া আমি ৰাস্তাত গোটেইটো ধুনীয়াকৈ চাই যাম, নহ'লে যদি নাপাওঁ নহয় মই মিণ্টুদা ফিটা লৈ আহিছোঁ, ঘৰত এযোৰ চেণ্ডেল আছে, সেইযোৰ চেণ্ডেলকে বনাই দিম। আৰু ইয়াত দেখিছে, এয়া হ'ল সোঁ ভৰি, চেণ্ডেল এইপাত আছে, আৰু এয়া হ'ল বাওঁ ভৰি, এয়া হ'ল বাওঁ ভৰি। চাওক মোৰ চেণ্ডেল আছে বাওঁ ভৰি চেণ্ডেল নাই। আপোনালোকে ক'ব এতিয়া যে মাল খালি চেকেণ্ড ইমানকৈ, সেইটো কাৰণে এনেকুৱা হ'ল। কিন্তু এনেকুৱা কেতিয়াবা হৈ যায়, ভৰি জিনজিনালে মানুহে গম নাপায়। আকৌ মই নতুনকৈ বন্ধুসকল এই ফেঞ্চিৰ পেকেটটা ল'লোঁ, বিহু বুলি আলহী আহিব নহয়। চাহপাত 1/2 কেজি ল'লোঁ, 70 টকা ল'লে। গুড় 1 কেজি ল'লোঁ, 80 টকা ল'লে। ঢেকীয়া ল'লোঁ, আৰু এই বাকীখিনিতো ক'লোৱেই, গোটা মগু পৰা আদি কৰি ঢেৰ কিবা কিবি আছে। আৰু বন্ধুসকল এই গোটেই বস্তুখিনি মই টেঙা দি বদলিহে কৰি লৈছোঁ, আৰু পকেটত পইচা কেইটামান আছে। আৰু কিন্তু এটা কথা, এই গাড়ীখনত তেল 1 লিটাৰ ভৰাই দিম, মাহেঁতে কেনিবা যাবলৈ। এই মানুহটোৰ চেণ্ডেল পাত পাই গ'লোঁ। চক ভৰিত দেখিলে সঁচাকৈ দেই। এই মিনুদা সঁচাকৈ হেৰাই যোৱা বস্তু আকৌ পালে নহয়, বহুত ভাল আকৌ দেই।
হেৰাই যোৱা যদি বস্তু আকৌ ঘূৰাই পায় নহয় বহুত ভাল মানুহটোৰ অৱস্থা চাওক একেবাৰে ভাল নহয় আপুনি এইবুলি ভুলতো নাপাহৰিব দেই শেষত মই এটা কথাই গম পালোঁ যে মানুহটোৰ নিচা ধৰিছে নিচা ধৰাৰ কাৰণে মানুহটো এনেকুৱা কৰিছে মিলা নিচা ধৰিছে নি হে নিচা ধৰিছে নি হে মানে পইচা পৰিব কৈছে পথ থকা পইচা দিলোঁ মিনুটা বোলে লেট্ৰিন কৰিব লাগিছে লেট্ৰিন ইয়াত নকৰিলে আমাক ঘৰতহে কৰিব বোলে পাই গ'লোঁ সি ঘৰ ভগৱানৰ আশীৰ্বাদত আৰু আপোনালোকৰ আশীৰ্বাদত বাৰু দিয়ক মনটো বহুত ফূৰ্তিও